প্ৰশ্নটো চোৱা 1 নম্বৰ প্ৰশ্নটো প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধান কৰা তোমালোকে ইতিমধ্যে পালা যে আমাৰ ৰৈখিক সমীকৰণৰ জোৰ গ্ৰাফৰ সহায়ত সমাধান কৰিব পাৰি তাৰপিছত তিনিটা কন্ডিশন থাকে তিনিটা কন্ডিশন পাইছিলো এটা হল a1/a2 পাইছিলো ইকুৱেল b1/b2 ইকুৱেল c1/c2 থাকিলে অসীম সংখ্যক সমাধান থাকে a1/a2 নট ইকুৱেল b1/b2 এই দুটাৰ ক্ষেত্ৰত সমাধান থাকে আৰু এটা পাইছিলো a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 এইটো পাইছিলো যে ইয়াত কোনো সমাধান নাথাকে আমি এতিয়া প্ৰতিস্থাপন পদ্ধতিৰ হয় প্ৰতিস্থাপন পদ্ধতি মানে হল এটা সমীকৰণৰ পৰা মান উলিয়াই আনটোত বহাই দিব লাগে এতিয়া আমি হেতু ব্যৱহাৰ কৰি কিনে সমাধান উলিয়াম ইয়াতে তোমালোকে লক্ষ্য কৰিবা কোনবা সমীকৰণত যদি x ৰ মান বা y ৰ মান 0 ওলাই যায় বা এইটো কন্ডিশন আহি যায় তেতিয়ালে বুজি পাবা যে a1/a2 b1/b2 c1/c2 যদি ইকুৱেল হৈ যায় তেতিয়ালে বুজি পাবা এইটো কোনো অসীম সংখ্যক সমাধান আছে এতিয়া চোৱা আমি সলিউশন কৰিম প্ৰথম সমীকৰণটো চোৱা x + y = 14 ইয়াৰ পৰা মান উলাইলাম প্লাছত আছে ইফালে গলে মাইনাছত x y টো প্লাছত আছে ইফালে গলে মাইনাছত ইকুৱেশন 1 তুমি যিকোনো এটা চলকৰ তুমি আংশিক এটা মান উলাই লব লাগে চলক যিকোনো এটা চলক হুফালে লব লাগে আৰু এটা বাওফালে ৰাখি দিব লাগে এতিয়া আকৌ x - y = 4 তো দ্বিতীয় সমীকৰণ হয় আমি এটা দ্বিতীয় সমীকৰণ কি কৰিম প্ৰথম সমীকৰণ যে x ৰ মানটো আছিল নহয় বহাই দিম ইয়াকে প্ৰতিষ্ঠা কৰা বুলি কোৱা হয় x ৰ মান সব 14 - y এইটো সমীকৰণৰ ইকুৱেল 4 কৰ পৰা পাইছো 1 ৰ পৰা এতিয়া চোৱা 14 টো প্লাছত আছে ইফালে গলে মাইনাস এটা y মাইনাসত আৰু এটা y মাইনাসত ঋণ দুইটাই ঋণ গতিকে আমাৰ কেইটা ঋণ হল দুটা ঋণ হল 4 - 14 এতিয়া চাবা -2y 14 ৰ পৰা 4 গলে 8 টকা ঋণ থাকে 10 টকা এতিয়া -2 পূৰণ হৈ আছে ইফালে গলে হৰণ y = -10/-2 এতিয়া চোৱা -2 ইফালে গলে প্লাস হয় যেতিয়া প্লাসত মাইনাসত থাকে তেতিয়াহে এটো -2 এটা ইউনিট হিচাপে ব্যৱহাৰ হৈছে পূৰণ হৈ আছে ইফালে গলে হৰণ হৈছে এই কাৰণে -2 একেলগে গৈছে তুমি ইচ্ছা কৰিলে -2 ইয়াতে ৰখাই দিব পাৰা মাইনাস মাইনাস কেনসেল 2 10ত কেইবাৰ 5 বাৰ y ৰ মান কিমান পালো 5 এতিয়া চাবা ইকুৱেশন 1 implies ইকুৱেশন 1 ৰ পৰা চোৱা x = 14 - y ইকুৱেশন 1 ৰ পৰা আমি 14 মাইনাস আমি y ৰ মান পাইছো 5 এতিয়া 14 ৰ পৰা 5 গলে কিমান থাকিব 9 এটাকে x ৰ মান 9